হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ শিহুলীলা নৱম কীৰ্তন গোপাল ৰাম কৃষ্ণ বনমালী মাৰিলা অসুৰ দমিলা কালি গোপাল ৰাম কৃষ্ণ বনমালী কথা পাতি থকা ব্যক্তি মাৰিলা অসুৰ দমিলা কালি কৃষ্ণ পদ গোপ হিউ সংগে গৈলা যাই আগত গুদন বাংকিব যাই সাৰন্তে পুৰন্তে গৰু গুৰক পাইলা যমুনাৰ তীৰলৈক কালিদ হ্ৰদখ তাক জানি টিকাত হবে ইলা বিক পানী দাৰুণ বিকৰ লাগিল জাল মৰিল হবে বৎস পাল দেখিয়া কৃষ্ণে অসন্তোষ পাইলা অমৃত নয়নে ছায়াজি আইলা কালি কদমিবে কৰি যতন কটিত বান্ধিলা পিত বখন উঠিলা উৎস কদম্বৰ গাছে সুদৰ মাজে জাম্পদিলা পাছে দৌতলিল কল হ্ৰদ ডকু দিশে গইল তাইৰ বদ
জলকীয়া কৰা বাহু পালি ক্ৰোধে খেদি আহি দেখিল কালি তনু হুকুমাৰ জলদ শ্যাম প্ৰকাশয় পিত বস্তে অনুপাম কমল লোচন মুখ প্ৰকন্ন মুকুতাৰ হাৰি সমদখন উন্নত নাখা মুকে মন্দ হাক কন্তত কৌস্তব কৰৈ প্ৰকাশ হিয়াত জিলি মিলি কৰৈ কান্তি মধ্যতে জ্বলই শিৱশ্বৰ পান্তি অজানো লম্বিত বাহু দোকান চাৰু কৰ কতি হুতাম জংগা দেখি তোক দোকানী পাৱ নৱপন মুখ আনন্দে জলখ পুৰা পালি মৰ্মস্থলে আহি ডংকিলা কালি নজানি তোমাৰ বল প্ৰভাৱ লাঞ্জে মেহাইলে ক সমস্ত গাঁও বিক লাগি পৰি তাকিলা গুমি মনুষ্য চেষ্টাক দেখায়া তুমি দেখি শিশু হব মৰিল প্ৰায় দিনু গণে আউৰ দিন খায় কৃষ্ণক চাহিয়া ডাকিল বহি চকুৰ লোহ দাৰে যাইব হাতী উৎপাত দেখি গকুলে গোপ গোপী যাক সমস্তে বোলে জ্যেষ্ঠ বলভদ্ৰ লগে গৈল কৃষ্ণৰ আজি তৈতে কিবা বইল নন্দ যশোদা
বিয়াকুল মনে কৃষ্ণক চাহিবে পখিলা বনে লগতে চলৈ গোপ গোপী যাস হা কৃষ্ণ বুলি সাৰন্তে ডাক দজ বজ জব অংকুক চাই কৃষ্ণৰ খোজ নিহালন্তে যাই পুত্ৰ বুলি যশোদা শান্ত কৃষ্ণৰ খোজত পৰন্তে জান্ত বেৰিয়া গোপ গোপিনে দৰি দেখিলা পাছে পৰিয়াছা হৰি জলৰ মাজে মৃতকৰ বেশ নকৰন্তয়াৰ চকু নিমেষ দেখি গোপ গোপী সমুখে মৰিল প্ৰাণ অন্তৰিক চেতন কৃষ্ণ কৃষ্ণ বুলি দিলে গিৰি কান্দৈ যমুনাৰ তীৰক বেৰি যশোদা সুন্দৰী নন্দ গোৱালে পৰন্ত লুটাৰি পৰি নিধালে কি বৈল পুত্ৰ বুলিও কি দিয়া দুহাতে যাওলে ডাকুৰে হিয়া কৃষ্ণৰ সুন্দৰ বদন চাই যশোদা কান্দন্ত গুণ বৰ্ণাই গুদলি কোনে যাইবে বাংকি বাই কোনে মোক গয়া বুলিবে দুলাজারি খাক কৰাই বুস্তান কোনে কৰিবে গুৰক্ষ পান কাক বিচাই দিবু শীতল তুলি ডাকিবু কাক জাগ কৃষ্ণ বুলি সুন্দৰ বদনে বজায়া বেনু
প্ৰবাততে কোনে চাৰিবে দেনু কি বৈল আজি কৃষ্ণ মোৰ বাপ মৰিও নেৰাইবু তোৰ সন্তাপ এই বুলি কান্দৈ কৃষ্ণ কসাই যশোদানন্দে জাম্পদিবে যাই দেখি বলভদ্ৰে বাদিলে হাঁহি একনে আহিব কালি কনাক্ষী কৃষ্ণক লাগিয়া এৰা ক্ৰন্দন হেন শুনি হবে জুৰাই ন মন কৃষ্ণৰ কিংকৰে শংকৰে বনে বোলা হৰি হৰি সমস্ত জনে কৃষ্ণ 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 মাধৱ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিত পাম তোহাৰী চৰণ কৰেণু শত কোটি বাৰে কৰো প্ৰণাম আমাৰ জন্ম সেৱাৰ ধৰি আজি নামামৃত সন্ধানী সত্ৰত সমবেত হৈ সুন্দৰকৈ আজি মহাপুৰুষ কৃপালু গুৰুজনৰ এই বাক্যময় মূৰ্তি ৰসৰ ভাণ্ডাৰ কীৰ্তন আমাক এক আইধা কীৰ্তন আমাৰ বৰি বাপে সুন্দৰকৈ পাঠ কৰিলে আমি সকলোৱে একান্ত মনে শ্ৰৱণ কৰিলো আৰু আজি আমাৰ মাজত উপস্থিত হৈ থকা আমাৰ সমৰ ব্যক্তি ডেকা বাপ আৰু আমাৰ পৰিচালক হাতীমূৰীয়া বাপুকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমীৰ ৰসগ্ৰাহী বা পাই চৰণলৈ আমাৰ ভক্তি হৈ আছে বাবে নিবেদিলো মহাপুৰুষ কৃপালু গুৰুজনে আমাক আমাৰ মুকুতি প্ৰদায়ক ভগৱন্ত কৃষ্ণৰ গুণ আৰু লীলা সমূহ একত্ৰিত কৰি আমাক কীৰ্তন কৰিবৰ কাৰণে কীৰ্তনে আনন্দ লভিবৰ কাৰণে সুন্দৰকৈ আধ্যা কৰি খণ্ড খণ্ড কৰি আমালৈ আগবঢ়াই থৈ গৈছে আৰু আমি তাকে সেই লীলা গুণ কীৰ্তন কৰি আমি আনন্দ পাইছো গোপাল ৰামকৃষ্ণ বনমালী মাৰিয়া অসুৰ দমিলা কালি হে গোপাল হে কৃষ্ণ হে বনমালী তুমি অসুৰবোৰ মাৰিলা আৰু দমিলা কালি অৰ্থাৎ অসুৰবোৰ মাৰিলে আৰু কালিকো দমিলে কালি কালৰ প্ৰতীক কালে কৃষ্ণক শেষ কৰিব নোৱাৰে কালকহে কৃষ্ণ শেষ কৰে গতিকে
গোপ শিশু সঙ্গে গৈলা বজায় আগত গোধন বাংশী বজায় সাৰন্তে ফুৰন্তে গৰু গোৰক্ষ পাইলা যমুনাৰ তীৰৰ লক্ষ্য লক্ষ্য এইটো আমাৰ বাপে লক্ষ্য বুলি গাইছে সুশীল বা গৈবা এটা নৃত্য গীত কৃষ্ণ হয় হয় লক্ষ্য হয় তীৰৰ লক্ষ্য সেই লয় আপুনি ইটো উচ্চাৰণ কৰিছে আগত লয় নহয় লক্ষ্য লক্ষ্য হয় হয় এটা কৃষ্ণ ইহঁতো পিছতহে আছে হয় হয় লয়টো বুলি ক'লে আগলৈ গুচি যায় হয় আপোনাৰ পঢ়া ধুনীয়া হৈছে মই সেই শব্দবোৰ উচ্চাৰণ কৰা কথাটো দেখুৱাই দিছো গোপ শিশুৰ লগত ওলাই গ'ল অৰ্থাৎ ব্ৰজৰ পৰা গৈছে বৃন্দাবনলৈ গৰু চৰাবলৈ আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে অনুগ্ৰহ কৰি লাইনতে থাকক পিছে পিছে বাঁহী বজাই গৈ আছে সাৰন্তে ফুৰন্তে গৰু গোৰক্ষ গৰু চৰাই আছে আকৌ গৰু পোৱালিবোৰ আৰু গৰখীয়াবোৰো ঘূৰি পকি আছে এনেকে গৰু চৰি চৰি আগবাঢ়ি গৈ আছে গৰখীয়াবোৰো লাহে লাহে আগবাঢ়ি গৈ আছে আৰু গৈ পাইলা যমুনাৰ তীৰৰ লক্ষ্য যমুনাৰ তীৰ পাৰ পালেগৈ কালিৰ হ্ৰদকত আকৌ নজানি ত্ৰিষাত সবে পিলা বিষ পানী দাৰুণ বিষৰ লাগিল জাল মৰিল সবে বৎস বৎস পাল কালিৰ হ্ৰদ বুলি বুজি নাপালে চিনি নাপালে আৰু নেপাই পিয়াহ লাগিলে খুব সকলোৱে সেই বিষ মিহলি পানীকে পি দিলে দাৰুণ বিষৰ লাগিল জাল মৰিল সবে বৎস বৎস পাল দাৰুণ বিষ লাগিলে সকলোৰে গাত আৰু মৰিল সবে বৎস বৎস পাল সকলো বৎস পোৱালি আৰু বৎস পাল গৰখীয়া সকলোৱে মৰি গল দেখিয়া কৃষ্ণে অসন্তোষ পাইল অমৃত নয়নে চাহি জীয়াইল কালিক দমিবে কৰি যতন কটিত বান্ধিলা পিত বসন ভগৱন্তই দেখি কৃষ্ণই অমৃত নয়নেৰে চোৱাৰ লগে লগে সকলোৱে প্ৰাণ পাই উঠিলে জি উঠিলে আৰু মন কৰিলে দেখিয়া কৃষ্ণে অসন্তোষ পাই অমৃত নয়নে পাইল অমৃত নয়নে চাই যাইলে আৰু কালিক ৰমিব কৰি যতন কালিক দমন কৰিবৰ কাৰণে যত্ন কৰিলে হ্ৰদৰ মাজে জাম্প দিলা পাছে উঠিলা উচ্চ কদম্বৰ গাছে ওখ সেই কালি তীৰত থকা ওখ এজোপা কদম্ব গছলৈ উঠিলে উঠি তাৰ পৰাই জলৰ তাৰমানে হ্ৰদৰ আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে অনুগ্ৰহ কৰি লাইনতে থাকক হ্ৰদ দশো দিশে গৈল তাৰ শবদ একেবাৰে জাপ মাৰি দিলে আৰু ঢৌ আৰু ওপৰৰ পৰা পৰিছেহি আৰু পানীত আৰু ঢৌ একেবাৰে উঠি গল আৰু খলকনি লগালে হ্ৰদত দশো দিশে গৈল তাৰ শবদ আৰু সেই ঢৌ শব্দ দশো দিশে গল জল ক্ৰীড়া কৰা বাহু আফালি ক্ৰোধে খেদি আহি দেখিলে কালি জলক্ৰিয়া কৰিছে খুব সাঁতুৰিছে বাহু মাৰি মাৰি তাৰমানে ভৰি হাত মাৰি সাঁতুৰি আছে আৰু জলত ক্ৰীড়া কৰা বাহু আফালি ক্ৰোধে খেদি আহি দেখিল কালি
আৰু কোনে মোৰ হদত এনেকৈ উৎপাত কৰিছে বুলি কালিয়ে ওপৰলৈ আহি দেখা পালে তনু সুকমল জলদৰ শ্যাম। ইমান সুন্দৰ তনু, শৰীৰটো জলদৰ ডাৱৰ, তাৰমানে নীল আকাশৰ ডাৱৰৰ দৰে তনু, প্ৰকাশিত বস্তে অনুপম, আৰু উপমাহীন পীত বস্ত্ৰৰে তনু প্ৰকাশ কৰি আছে। কমল লোচন মুখ প্ৰসন্ন, মুকুতাৰ শাৰী সমদৰ্শন। কমল লোচন এয়া ভগৱন্ত শিশু কৃষ্ণৰ এয়া ৰূপ বৰ্ণনা কৰা হৈছে, যিটো ৰূপ আমিও আমাৰ চকুৰ আগলৈ আহিব লাগে। কমল লোচন মুখ প্ৰসন্ন, মুকুতাৰ শাৰী সমদৰ্শন। দাঁত কেইটি দেখিবলৈ মুকুতাৰ দৰে, যেন মুকুতাৰহে শাৰী বনাই থৈছে। উন্নত ৰাস মুখে মন্দ হাস, আৰু নাকটো ওখ উন্নত, ছয় উন্নত আছে প্ৰভু ভগৱন্তৰ, তাৰ ভিতৰত নাসা, আৰু মুখত মিচিকীয়া হাঁহি। কণ্ঠত কৌস্তুভ কৰৈ প্ৰকাশ, হিয়াত জিলি মিলি কৰৈ কান্তি, মধ্যত জলৈ শিৱৎসৰ পান্তি। এই যে ওপৰত ক'লে কণ্ঠত কৌস্তুভ কৰৈ প্ৰকাশ, আৰু উন্নত নাসা মুখে মন্দ হাস, আকৌ হিয়াত জিলি মিলি কৰৈ কান্তি, মধ্যত জলৈ শিৱৎসৰ পান্তি। হৃদয়ত হেমহাৰ, আৰু তাৰ কান্তি জিলি মিলি কৰিছে। কৌস্তুভ মণিৰ যি পিন্ধি আছে, কৌস্তুভ মণিৰো জিলি মিলিয়ে হৃদয়ত প্ৰকাশ কৰিছে। আৰু মধ্যত জলৈ শিৱৎসৰ পান্তি, হৃদয়ৰ মাজতে শিৱৎসৰ পান্তি আছে। শিৱৎস আপোনালোকে জানে, সেয়া সকলোৱে বুজি পায়। আজানো লম্বিত বাহু দুখান, চাৰু উৰু কৰ কটি সুঠান। বাহু দুখানি আজানো লম্বিত, আৰু উৰু কৰ কটি সুঠান, অৰ্থাৎ উৰু কৰি কৰ সম উৰু বুলি কয়। তাৰমানে হাতীৰ শুৰৰ দৰে ওপৰ ফালে শকত, তল ফালে অলপ লাহি। জংঘা দুই দেখি মিলৈ সন্তোষ, দুখানি পাও নৱ পদ্ম কষ। জংঘা অৰ্থাৎ কলা ফুল কেইটি দেখিবলৈ বৰ ধুনীয়া, আৰু চৰণ দুখানি তাৰমানে নতুনকৈ ফুলি অহা পদুমৰ দৰে। আনন্দে জলক ফুৰা আওদালে, মৰ্মস্থানে আসি দংশিলে কালি। যে আনন্দ কৰি জলত তাৰমানে ফুৰি আছে, আৰু মৰ্মস্থানত আহি দংশিলে কালি। যে মৰ্মস্থানত আহি দংশিলে, এই মৰ্মস্থানটো লৈ আমাৰ ভকতৰ মাজত অলপ ব্যাখ্যাবোৰ বেলেগকৈ চলি থাকে। কিন্তু আচলতে মৰ্মস্থান মানে কি? মানে সূক্ষ্ম, একেবাৰে সূক্ষ্ম স্থান। আমাৰ এই শৰীৰৰ 6 চক্ৰ য'ত বিৰাজ কৰি আছে, সেই ঠাইখিনি মৰ্মস্থান। আমাৰ এই তালু তাৰমানে মৰ্মস্থান, আমাৰ তালু বুলি কয়। তালু সৰি জিয় যায় বুলি যে কয় মানুহে, সেই তালু মৰ্মস্থান। তাত তাৰমানে সেইখনত আহাৰ নাথাকে, এক চক্ৰ আছে, আৰু সেই চক্ৰ
তাত আমাৰ প্ৰাণৰ সঞ্চাৰ দেখা তাৰমানে গম পোৱা যায়, উপলব্ধি হয়। তাৰমানে তালুখন আমাৰ হৃদয়ৰ যেতিয়া স্নায়ুৱে আমাৰ হাতৰ স্নায়ুবোৰ যেতিয়া মাৰি থাকে, আমাৰ গোটেই শৰীৰটোতে তাৰমানে ৰক্ত সঞ্চালন কৰিবৰ কাৰণে আমাৰ 6 চক্ৰৰ পৰা সেই গোটেই শৰীৰটোত তাৰমানে স্নায়ুবোৰত তাৰমানে ৰক্তৰ ধমনী তাৰে মাজেদি তাৰমানে ৰক্ত প্ৰবাহ হয় আৰু প্ৰবাহ কৰাত সহায় কৰে সেই আমাৰ তাৰমানে 6 চক্ৰই। 6 চক্ৰৰ পৰা তাৰমানে ঢিপ ঢিপ মাৰি থাকে। আমি কেঁচুৱা ল'ৰা ছোৱালীবোৰ শুৱাই থওঁতে তালুখনলৈ চাবচোন, এনেকে উঠা নমা কৰি থাকে। সেই তাত এটি চক্ৰ আছে, সেয়া চক্ৰৰ কাম। আমি বুকত হাত দিলে গম পাওঁ ধপ ধপ মাৰি থাকে, সেয়া আমাৰ হৃদয় চক্ৰৰ কাম। তেনেকৈ আমাৰ 6 চক্ৰই 6 স্থানত অৱস্থান লৈ, যেনেকৈ আমাৰ শক্তি তাৰমানে বিজুলী শক্তিবোৰ বিতৰণ কৰিবৰ কাৰণে ঠায়ে ঠায়ে আমাৰ তাৰমানে ট্ৰেন্সফৰ্মাৰ দিয়া থাকে। একোটা অঞ্চলত সেই ট্ৰেন্সফৰ্মাৰে বিজুলী শক্তি তাৰমানে ধৰি পেলাই একোটা অঞ্চলত সেই বিজুলী তাৰমানে তালৈ পঠাই থাকে। সেইদৰে আমাৰ শৰীৰৰ 6 চক্ৰই আমাৰ ৰক্ত সঞ্চালন কৰাত আমাৰ স্নায়ুবোৰলৈ সেই ৰক্ত সঞ্চালন কৰাই থাকে। কৃষ্ণ হিয়াত দিলি মিলি কৰ কান্তি মৰ্যতৰ চাৰু উৰু কৰ কটি সুধান জংঘা দুইক দেখি মিলৈ সন্তোষ। জংঘা মানে কলা ফুল, দেখিলে মনত সন্তোষ মিলে, বৰ ধুনীয়া। দুখানি পাওঁ নৱ পদ্ম কোশ আৰু জলক আনন্দে ফুৰা আওদালি। ঠিকে আছে। মৰ্মস্থানে আহি দংশিল কালি। এই মৰ্মস্থানটো তাৰমানে আমাৰ কথা কোৱা হয়, কথা এটা যে তালুত সাপে খালে ধৰণী ধৰিবলৈ ঠাই নাথাকে, এই বুলি কোৱা হয়। তাৰমানে তালুত কাৰণ সাঁতুৰি আছে। এটা কথা চাব, লক্ষ্য কৰিব কথাটো, যে কৃষ্ণ সাঁতুৰি আছে বাহু আস্ফালি, আৰু কালিয়ে ইয়াক কিহে দপদপাই আছে তাকে চাবলৈ ফেট তুলি ওপৰলৈ ওলাইছে, আৰু ওলাই পেলাই দেখিছে কৃষ্ণ সাঁতুৰি আছে। গতিকে সাঁতুৰি খেদা মাৰি আহি কাৰণে তালুকে খুট মাৰি দিছে। এইটো একেবাৰে সঁচা কথা আৰু, কাৰণ পানীৰ ওপৰত সাঁতুৰি আছে, কালিয়ে এনেকে ফটকা ওলাই দেখিছে যে কোনোবা এটা সাঁতুৰি আছে, খঙত আহি পোনেই চিধাই খেদা মাৰি আহিলে, তালুতে খুট মাৰি দিলে। গতিকে সেইটোৱে মৰ্মস্থান। তালুত সাপে খালে ধৰণী ধৰিবলৈ আৰু ঠাই নাথাকে বুলি মানুহে কয়, অৰ্থটো সেইটোৱে। নাজানি তোমাৰ পাপ পাপী প্ৰভাৱ, পাপীয়ে তোমাৰ প্ৰভাৱ নাজানিলে লাঞ্জে মেৰাই এক সমস্তে গাঁও। গোটেই গাটো আকৌ তাৰমানে নেগুৰেৰে মেৰিয়াই পেলালে। বিষ লাগি পৰি থাকিলা ঘুমি। তাৰমানে বিষ লগা পৰম ব্ৰহ্ম ভগৱন্তৰ জানো বিষ লাগে? বিষ লাগিব পাৰেনে? বিষৰ স্ৰষ্টাই তেওঁ। গতিকে সেই বিষ এইটো তাৰমানে মায়া কৰি দেখুৱাইছে, লীলা দেখুৱাইছে, দেখুৱাবৰ কাৰণে তেওঁ যেন শুই আছে টোপনি গৈ। মনুষ্য চেষ্টাকো দেখায়, তুমি মনুষ্য চেষ্টা দেখুৱাইছে, তেওঁ পুৱ বিখ্যা লাগিব পাৰে। দেখি শিশু হব মৰিল প্ৰায়, ধেনু গণে আউৰত তৃণ নাখায়।
কিমান প্ৰেম কৃষ্ণৰ প্ৰতি। শিশুসকলে একেবাৰে মৰাৰ দৰে দুখ পাইছে আৰু ধেনুৱে গণে আৰতি নাখায়। গাইবোৰে তাৰমানে ঘাঁহ নোখোৱা হ'ল, চাই আছে ইমান ব্যাকুল চিতে। কৃষ্ণক চাহিয়া থাকিলা ৰহি, চক্ষুৰ লোহ ধাৰে যায় বৈ। চকুৱে চকু পানী বৈ আছে সকলোৰে। আতি উৎপাত দেখি গোকুলে, গোপ গোপী যাক সমস্ত বোলে, জ্যেষ্ঠ বলভদ্ৰ লগে নগৈল, কৃষ্ণৰ তৈত আজি কিবা ভৈল। ইফালে ব্ৰজত তাৰমানে কি হৈছে, নানা অমংগল দেখিছে। কুকুৰে চিঞৰিছে, ফেঁচাই চিঞৰিছে, কাউৰীয়ে চিঞৰিছে, এইদৰে ফেউৰাই মাতিছে ইত্যাদি। এনেকে অমংগল আৰু দেখা পাই খৰ বৃষ্টি হৈছে। দেখি এই গোপীসকলে সকলোৱে গোপ গোপী বাকী তাৰমানে গোপসকলে ইয়াতে আছে আৰু তাত যিসকল আছিলে সেইসকলে তাৰমানে চিন্তা কৰিছে যে আজি বলভদ্ৰৰ লগত নগ'ল, নিশ্চয় কৃষ্ণৰ কিবা অথন্তৰ ঘটিছে। আৰু নন্দ যশোদা ব্যাকুল মনে, কৃষ্ণক চাহিবে পখিলা মনে। নন্দ যশোদাও দৌৰি গৈছে, কৃষ্ণক বিচাৰি গৈছে। লগতে চলে গোপ গোপী যাক, হা কৃষ্ণ বুলি চাৰণতে ডাক। চিঞৰি চিঞৰি কৃষ্ণ কৃষ্ণ কৈ চিঞৰিছে। ধ্বজ ব্ৰজ জব অংকুশ চাই, কৃষ্ণ খোজ নিহালন্তে যায়। কৃষ্ণৰ খোজত তাৰমানে ধ্বজ ব্ৰজ এই যে পঞ্চচিহ্ন আছে, এই পঞ্চচিহ্নৰ বোৰ তাৰমানে ওখ হৈ থাকে তলুৱাত। সেইকাৰণে কৃষ্ণই ভৰি দিওঁতে সেই ওখ চিহ্নবোৰ তাৰমানে মাটিত লাগি যায়। তলুৱাখনৰ তাৰমানে ভৰি তলুৱাত থকা সেই ওখ ওখ তাৰমানে চিহ্নবোৰ সেইকাৰণে মাটিত লাগি যায়, বালিত বিশেষকৈ লাগে। দেহিয়া গোপী গণে নেয় ধৰি, কৃষ্ণ ধ্বজ ব্ৰজ জব অংকুশ চাই, কৃষ্ণৰ খোজ নিহালন্তে যায়। সেই খোজ চাই চাই দৌৰিছে। পুত্ৰ পুত্ৰ বুলি যশোদা শান্ত, কৃষ্ণৰ খোজত পৰন্তে জান্ত। যশোদাই কৃষ্ণ কৃষ্ণ বুলি চিঞৰিছে আৰু কৃষ্ণৰ খোজতে পৰে। খোজ কেইটাতে পৰিছে যে কিবা হৈছে ল'ৰাৰ, এয়া তাৰমানে তেওঁৰ মনত দুখ। দেহিয়া গোপিনী গণে নেয় ধৰি, গোপিনীসকলে তেওঁক ধৰি ধৰি নিছে। দেখিলা পাছে পৰি আছা হৰি, আৰু গৈ দেখা পালে জলত উপঙি আছে কৃষ্ণ। জলৰ মধ্যে মৃত কৰ বিষ, নকৰন্ত আৰু চক্ষু নিমেষ। চক্ষু নিমেষ নাই, মৃতকৰ বিষ ধৰি পৰি আছে। দেখি গোপ গোপী সম্যকে মৰিল, প্ৰাণ অন্তৰীক্ষ চেতন হৰিল। দেখি গোটেইখিনি একেবাৰে মৃত্যু প্ৰায় হৈ গ'ল, যেন একেবাৰে মৰি গ'ল। কৃষ্ণ কৃষ্ণ বুলি দিলে কগেৰি, ইমান জোৰত চিঞৰিছে কৃষ্ণ কৃষ্ণ। কান্দৈ যমুনাৰ তীৰ কবেৰী, গোটেই যমুনাৰ চাৰিওফালে কৰন্দন কৰিছে। যশোদা সুন্দৰী নন্দ গোৱালে, পাৰন্ত লতাৰী পৰি নিধালে। কি ভৈল পুত্ৰ বুলি উকি দিয়া, দুই হাতে জানুলে ঢাকুৰে হিয়া। দুই হাতে যশোদা আৰু নন্দই দেখি দুয়ো বাগৰি বাগৰি কান্দিছে। কি হল বুলি পুত্ৰ চিঞৰিছে আৰু দুই হাতেৰে হিয়াত ভুকুৱাইছে। কৃষ্ণৰ সুন্দৰ বদন চাই যশোদা কান্দন্ত গুণ বৰ্ণাই।
কৃষ্ণৰ মুখলৈ চাই চাই গুণ বৰ্ণাই বৰ্ণাই কাটিছে। গধূলি কোনে বজাইবে বাংশী বাই, যাইবে বাংশী বাই। গধূলি কোনে বাঁহী বাই বাই যাব বৃন্দাবনৰ পৰা, কোনে গকুললৈ যাব বাঁহী বজাই। কোনে মোক গয়া বুলিবে আই, মোক কোনে গৈ মা বুলি মাতিব, আই বুলি মাতিব। ধূলা জাৰি কাক কৰাইব স্নান, ধূলি মাকতি গুচাই কাক মই গা ধুৱাম। কোনে কৰিবে গোৰস পান, কোনে মই যতনাই থোৱা গাখীৰ খাব। কাক বিচাৰি দিব শীতল তুলি, কাক শীতল তুলি পাৰি কাক খুৱাম, ডাকিব কাকৰ ডাক কৃষ্ণ বুলি। সদায় পুৱা কাক মই তুলিম কৃষ্ণ বুলি। সুন্দৰ বদনে বজাই বেনু, প্ৰভাতে কোনে ছোৱালীবে কদেনো। সুন্দৰ বদনত বেনু বজাই, প্ৰভাতত কোনে বাৰু ধেনু চাৰিব। কি ভইল আজি কৃষ্ণ মোৰ বাপ, মৰিও নেৰাইব তোৰ সন্তাপ। মই যদি মৰিও যাওঁ আমি, তথাপি তোৰ সন্তাপ এৰাব নোৱাৰিম, অৰ্থাৎ লগতে সন্তাপ যাব। এই বুলি কান্দৈ কৃষ্ণক চাই, যশোদানন্দে জাম্প দিবে যায়। কৃষ্ণক চাই চাই কান্দি কান্দি হ্ৰদত জাপ দিব গৈছে। দেখি বলভদ্ৰে বান্ধিলা আশী, এখনে আশিব কালিক নাচি। দেখি বলভদ্ৰ আগবাঢ়ি গল, ৰবা চিন্তা নকৰিবা, এই এখন এতিয়াই কৃষ্ণই কালিক দমন কৰি আমাৰ মাজলৈ গুচি আহিব, তোমালোকে ধৈৰ্য ধৰা। কৃষ্ণক লাগিয়া এৰা ক্ৰন্দন, হেন শুনি সবে জোৰাইল মন। বলভদ্ৰক কোৱা শুনি সকলোৰে মনত সান্তনা লভিলে। কৃষ্ণৰ কিংকৰে শংকৰে বনে। এই শিশু লীলাৰ কথাখিনি গাই তোমালোকেও আনন্দ পোৱা, ৰস পোৱা। গুৰুজনৰ এয়া বাণী। কৃষ্ণ লীলা, গুণ লীলা আমি গাব লাগে। কেলে গাব লাগে? আমিও কালিক জয় কৰিব লাগিব, কালক জয় কৰিব লাগিব। কালে যাতে আমাক বিষ দিব নোৱাৰে। কেতিয়া নোৱাৰিব? যেতিয়া আমি কৃষ্ণক হৃদয়ত আছে বুলি কৃষ্ণত মনটো আমাৰ লগাই দিব পাৰিম। আমাৰ দেহটোৰ অপকাৰ কৰিব পাৰিব কালিয়ে, কিন্তু আমাক অপকাৰ কৰিব নোৱাৰে, কাৰণ আমি প্ৰভু ভগৱন্তৰ অংশ, আমি ব্ৰহ্ম। আমাক বিষ দিব নোৱাৰে, কৃষ্ণক বিষ দিব নোৱাৰে। কিন্তু আমাৰ দেহটোক বিষ দিব পাৰিব। এয়া এই কালক জয়, কালিক আমি কালৰ লগত তুলনা কৰিব পাৰো। কালক জয় কৰিব পাৰে কৃষ্ণই যেনেকৈ কৰিলে, তেনেকৈ যদি আমি আত্মামুখী হওঁ, ভকতি কৰো, তেন্তে কালে আমাৰ অস্তিত্ববিহীন কৰিব নোৱাৰে। আমি কালৰ ওপৰত জীয়াই থাকিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্ম হোৱা তাৰিখ মহাপুৰুষৰ নামত আজিও জীয়াই আছে, কালক জীয়াই ৰাখিছে। তেওঁৰ জন্মৰ আজিও পালন কৰি আছো। তেওঁ বৈকুণ্ঠ হোৱা তাৰিখটোও আজি হাজাৰ হাজাৰ মানুহে পালন কৰি আছে, সুঁৱৰি আছে।
অন্য সময়ত মনত নপৰিলেও তিথি পাতিছে কোনোবাই, সেই সময়ত অন্তত সেইদিনা গুৰুক লৈ তেওঁলোকৰ মনত পৰিছে। গতিকে জন্মোৎসৱ পাতিছে জন্মদিনত, মানে এই জন্মদিনটো বিজয় দশমীৰ দিনা হয়তো হাজাৰ হাজাৰ পৃথিৱীত জন্ম হৈছিলে, কিন্তু কাৰ নামত সেই দিনটো জয় হৈ আছে? মহাপুৰুষৰ নামত। গতিকে কালজয়ী, তাৰমানে ভগৱন্ত কৃষ্ণই ইয়াক কালক জয় কৰি দেখুৱাইছে, কালক আঁতৰাই পঠিয়াই দিলে, তেওঁক একো কৰিব নোৱাৰিলে, কালকহে দমন কৰিলে, তেওঁক কালে একো কৰিব নোৱাৰিলে। এতিয়া আমিও তাৰমানে মনত ভাবিব লাগে, বাৰু আমাকো অচেতন কৰি ৰাখিছে নেকি? কালে আমাক অচেতন কৰি ৰাখিছে নেকি? আমাৰ হৃদয়তে কৃষ্ণ আছে, কিন্তু আমাৰ চেতনা নাই। আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। অনুগ্ৰহ কৰি এই কথাটো আমি সদায় মনত ৰাখিব লাগে যে কালৰ বিষয়ে আমাৰ শৰীৰটো ইন্দ্ৰিয়বোৰ অচেতন কৰি দিব পাৰিব, কিন্তু আমাৰ আত্মাক অচেতন কৰিব নোৱাৰে। গতিকে আত্মাক বিষ দিব নোৱাৰে। এই কথাটো আমি মনত ৰাখিব লাগে। আমাৰ চেতনাৰ পৰা, আমাৰ আত্মাৰ প্ৰতি আমাৰ যিটো চেতনা মনোভাৱ, সেইটো আমাৰ যদি অহৰহ জাগি থাকে, তেতিয়াহ'লে আমিও কালৰ ওপৰত জীয়াই থাকিব পাৰিম। এই কথাষাৰ আমি নিজে ভাবিব লাগে, ভাবি চাব লাগে। বাৰু আমি এতিয়াও আমাৰ চেতনা মানে এইটো কৈছো, চব জীয়াইটো আছে, কিন্তু কিছুমান জীয়াই থাকিও মৰা। কেলে জীয়াই থাকিও মৰা? যাৰ চেতনা নাই। মই যে জীয়াই আছো, মোক আত্মাই জীয়াই ৰাখিছে, এই চেতনাটো নাই, বুজি নাপায়। তাৰমানে সববোৰ ময়ে কৰিছো, মই কৰিছো, মই খাইছো, মই কৰিছো আদি ভাবেই গোটেই মায়াতে মানুহবোৰ আবদ্ধ হৈ আছে। গতিকে সেই মানুহবোৰৰ আচলতে সেই কৃষ্ণই যে ভাওটো দেখুৱাইছে, চেতনা নোহোৱা, তাৰ অচেতন হলে হাত ভৰি নামাৰে, হেৰি নকৰে, সেইটো মায়া কৰি ভাওটো দেখুৱাইছিলে। আৰু আমি জীয়াই থাকোতেই বহুতো তেনেকৈ মৰি আছো। কেলে? আমি যে জীয়াই আছো, কোনে জীয়াই ৰাখিছে, সেই ধাৰণাটো আমাৰ মনত নাই। নথকাৰ কাৰণে এয়াই এক পৰমাৰ্থ কথা যে কালক জয় কৰিব পাৰিবা, চেতনালৈ কৃষ্ণক সদায় সচেতন ভাৱে কৃষ্ণৰ গুণ গান কীৰ্তন কৰা। তোমাৰ হৃদয়তে কৃষ্ণ আছে, কালে মেৰাই পেলাই ধৰি যদি অচেতন কৰি ৰাখে, এই কথাটো তাৰমানে মনলৈ আনা আৰু আনি সচেতন হোৱা, কালৰ বান্ধনৰ পৰা মুক্ত হোৱা। আৰু এয়া কৰিব পাৰিবা কিহেৰে? সেই কৃষ্ণৰ কালী দমন, এই কীৰ্তনৰ দ্বাৰা, এই গুণ লীলা শ্ৰৱণ কৰা, কীৰ্তন কৰা,
আৰু কৰি মনত নিজেও ভাবা যে আমিও বাৰু আমাকো তালে অচেতন কৰিছে নেকি খোট মাৰি দি কৃষ্ণক অচেতন হোৱা ভাওটোহে ধৰিছে কৃষ্ণক একো কৰিব নোৱাৰে কিন্তু আমাক তো খোট মাৰিলে আমি একেবাৰে চেতনাহীনেই হৈ যাম নাইকিয়াই হৈ যাম গতিকে সেই ফালৰ পৰা আমি চিন্তা কৰিব লাগে সদায় কালত জয় কৰি থকা কৃষ্ণ ভক্তিত নিজকে নিয়োজিত কৰি থকা তেতিয়াহ'লে কালে তোমালোকৰ অস্তিত্ব তাৰমানে